নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টে এটা অফিচিয়েল নটিচ মুকলি কৰিছে ফৰ দ্য পোষ্ট 1508টা পষ্টৰ বাবে। এইটো নটিচটো ৰিলিজ কৰা হৈছে 19/2/2024 তাৰিখে। আপোনালোকে ইয়াত দেখা পাইছে। আপোনালোকে পঞ্চায়তৰ চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। নতুনকৈ মুকলি হৈছে পোষ্ট 1508টা। যিটো আবেদনৰ সময়সীমাটো হয়তো সকলোৱে জানিব বিচাৰে, গতিকে আপোনালোকে 22/2/2024 তাৰিখৰ পৰা আপোনালোকে 22/3/2024 তাৰিখলৈ অনলাইন যোগে আবেদন কৰিব পাৰিব। আপোনালোকে ইয়াত দেখা পাইছে কাৰেক্ট এমাহ সময় দিয়া আছে, 22/2/2024 আৰু লাষ্ট ডেটটো 22/3/2024। আপোনালোকে যদি অফিচিয়েল ৱেবছাইটো বিচাৰে তেতিয়াহ'লে আপোনালোকে www.rural.assam.gov.in লগ ইন কৰিব পাৰে। তাৰপিছত নেক্সটটো আপোনালোকে ইয়াত দেখা পাইছে, এইটো অফিচিয়েল নটিচ হয়। কি পষ্টৰ বাবে কিমানটা পষ্ট ওলাইছে। আপোনালোকে ইয়াত দেখা পাইছে এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ বাবে 291টা আৰু এজটো লিমিট দিয়া আছে 18 পৰা 40 বছৰ আৰু মন্থলি ৰেমুনেৰেশ্যন মানে যিটো দৰমহাটো 18,000ৰ পৰা ষ্টাৰ্টিং হ'ব। তাৰপিছত গ্ৰাম ৰোজগাৰ সহায়ক বুলিও পষ্ট ওলাইছে, তাৰ বাবে 464টা 464। এজ লিমিট ছেইম 18 to 40 years আৰু ইয়াৰ দৰমহা 15,000। ইয়াৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব। গ্ৰেজুৱেট এনি ডিচিপ্লিন ৰিকগনাইজ ইউনিভাৰ্চিটি, আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেট হ'লেই হ'ল। তাৰপিছত নেক্সট পষ্ট হৈছে কম্পিউটাৰ এছিষ্টেণ্ট। কম্পিউটাৰ এছিষ্টেণ্টৰ 291টা পষ্ট আহিছে আৰু এইটো গ্ৰেজুৱেট হ'ব লাগিব আৰু কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। নেক্সট আপোনালোকে ইয়াত দেখা পাইছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ। গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰৰ বাবে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব। তাৰপিছত আপোনালোকৰ যিটো কম্পিউটাৰৰ নলেজ থাকিব লাগিব। তাৰ বাবে পষ্ট ওলাইছে 462টা আৰু এজ লিমিট ছেইম 18 to 40 years। গতিকে এই 4টা পষ্টৰ বাবে অনলাইন এপ্লিকেশ্যন মুকলি হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবলৈ, তেতিয়াহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পিনি কৰিব পাৰে, নতুবা আমাৰ জৰিয়তেও কৰাব পাৰে। আমাৰ যিটো কণ্টেক্ট কৰিবলৈ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ এটা আছে, তাত আপোনালোকে জইন কৰিলে আমাৰ লগত ইজিলি কণ্টেক্ট কৰিব পাৰিব। ইয়াত দেখা পাইছে আপোনালোকৰ কিছুমান ডকুমেণ্ট ৰিকুইৰমেণ্ট দিয়া আছে, কেনেকৈ লাগিব সেইবিলাক আপোনালোকে কেয়াৰফুলি পঢ়িব পাৰি। ইয়াত দেখা পাইছে ফটোৰ চাইজো দিয়া আছে। তাৰপিছত নেক্সট আপোনালোকৰ যিটো ডকুমেণ্ট ৰিকুৱাৰমেণ্টটো ইয়াত দিয়া আছে, বাৰ্থ চাৰ্টিফিকেট অথবা ক্লাছ 10ৰ এডমিট কাৰ্ডটো হ'লেও হৈ যাব আৰু পান কাৰ্ড বা ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড থাকিব লাগে। আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট অফ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ দ্য পোষ্ট কনচাৰ্ণ, আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যনৰ কাৰণে বা কম্পিউটাৰ ডিপ্ল'মাৰ কাৰণে চাৰ্টিফিকেট লাগিব, সেই চাৰ্টিফিকেটকেইটা আপোনালোকে আপলোড দিব লাগিব। গতিকে আপোনালোকৰ দুটা পেপাৰ থাকিব, এটা পেপাৰ যিটো পঞ্চায়ত কোঅৰ্ডিনেটৰ কম্পিউটাৰ এছিষ্টেণ্ট বা গ্ৰাম ৰোজগাৰৰ বাবে, আৰু পেপাৰটোতো থাকিব আপোনালোকৰ যিটো এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ বাবে। গতিকে যদি ছেপাৰেটলি এপ্লাই কৰা হয় তেতিয়াহ'লে পেপাৰ 1টোৱে আপোনালোকে দিব পাব আৰু পেপাৰ 2টো এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ বাবে। গতিকে কিছুমানে হয়তো জানিব বিচাৰে টোটেল মাৰ্ক কিমান আহে। 75 মাৰ্ক আহিব আৰু প্ৰতিটো কুৱেশ্যনতে 1 মাৰ্কে দিয়া হ'ব, আৰু যদি ইনকাৰেক্ট হয় তেতিয়াহ'লে 0.25 মাৰ্ক মাইনাছ কৰা হ'ব। গতিকে নেগেটিভ মাৰ্কিঙো আছে, আপোনালোকে কেয়াৰফুলি কৰিব লাগিব। তাৰপিছত ভাইবা আছে, ভাইবাত 25 মাৰ্ক আছে। কেণ্ডিডেট হু আৰ কোৱালিফাই ইন ৰিটেন এক্সামিনেশ্যন, ৰিটেন এক্সামিনেশ্যনত যিসকলে কোৱালিফাই কৰে সিহঁতক ভাইবালৈ মাতিব। গতিকে ভাইবাত 25 নম্বৰ আছে। এইটোৱে আছিল যিটো ৰুৰেল ডেভেলপমেণ্ট অফ আছামৰ ফালৰ পৰা যিটো নটিচ মুকলি কৰিছিলে সেইটো। গতিকে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড পঞ্চায়তৰ চাকৰিৰ বাবে, গতিকে সিহঁতে এপ্লাই কৰিব পাৰে।